प्रथमते मैं आपना खबरলৈ धन्यवाद ज्ञापन करिछु जेहेतु प्रसार माध्यমৰ যোগেদি আপোনালোকে प्रसार কৰাৰ কাৰণে আজি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে হত্যা লুণ্ঠন এইবিলাক प्रत्येक देशते আছে, অকল আমাৰ অসমত মাত্ৰ নহয় বা বিটিআৰত নহয়, কিন্তু যেটো বৰ্তমান সময়ত আমি দেখা পাই আছো বিটিআৰ চৰকাৰ হোক বা অসম চৰকাৰে হোক যেন যিমান পাৰ্য মানে তেওঁলোকে ইয়াক কন্ট্ৰোল কৰাৰ চেষ্টা কৰি সমাজত সোমাই পেলা গাঁৱে ভূঞে গৈ বেটি বাঁচাও বেটি পঢ়াও বা নাৰীৰ ওপৰত যেটো সবলীকৰণৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰি আমাক আগবঢ়াই নিয়াৰ কাৰণে তেখেতসকলে আমাক সুযোগ দিছে। তাৰ কাৰণে মই গোৰ্খা নাৰী মহিলা প্ৰকোষ্ঠৰ তৰফৰ পৰা অধ্যক্ষ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ভাবোঁ আমি প্ৰত্যেক ঘৰে ঘৰে আমি উপযুক্ত সুসন্তান কৰোঁ, সুনাগৰিক কৰোঁ। অকল অসমকে শাসন কৰিব পৰা নহয়, ভাৰতবৰ্ষক সংসদত ভুকিয়াব পৰা আমি সুসন্তান সুনাগৰিক কৰি সকলোৱে ঘৰে ঘৰে ওলাই দিব পাৰোঁ। এয়াই মই মহিলাসকলক আহ্বান জনাওঁ, যিহেতু নাৰীৰ বিকাশ বিনা কোনো জাতিৰ কোনো পৰিয়ালৰ কোনো সমাজৰ বিকাশ নাই। ব্ৰিটিছ চৰকাৰক ধন্যবাদ দিছোঁ, প্ৰমোদ বড়োদেৱক ধন্যবাদ দিছোঁ, যেহেতু আজি এখেতে যেটো আয়োজন কৰি প্ৰত্যেক বিষয়ৰ ওপৰত তেখেতে বক্তব্য ৰাখি প্ৰত্যেক মিনিষ্টাৰ MLAৰ পৰা আমি বক্তব্য শুনি যাতে এই বক্তব্য নি গাঁৱে ভূঞে প্ৰচাৰ কৰি যাতে আমি সবলীকৰণৰ কাৰণে আগবাঢ়িব পাৰোঁ, এয়া যেটো তেখেতে আগবঢ়াই দিলে তাৰ কাৰণে ব্ৰিটিছ চৰকাৰলৈ ধন্যবাদ। যিসকল মন্ত্ৰী মহোদয় যিসকল ব্যক্তি ইয়াত উপস্থিত আছে, অসম চৰকাৰৰ পৰা আৰম্ভ কৰি গোটেই ব্ৰিটিছ চৰকাৰৰ পৰা আৰম্ভ কৰি সকলোকে মই এয়াই ক'ব বিচাৰোঁ, ভগৱানে তেখেতসকলৰ প্ৰতি কৃপা দৃষ্টি দিয়ক। অহা কেইদিনত আৰু সুন্দৰ ভৱিষ্যত কামনা কৰোঁ তেখেতসকললৈ। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোক ক'বৰ সুবিধা দিয়াৰ কাৰণে আপোনাকো লগতে সাংবাদিক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিটিআৰৰ সমস্যাৰ সংখ্যা ক'লে বহুত দীঘলীয়া হ'ব তালিকাখন। মই এই মুহূৰ্তত এটাই কথা ক'ব পাৰোঁ যে বৰ্তমানৰ যি বিটিআৰ চৰকাৰ, এই চৰকাৰখনে অতি সুন্দৰ ব্যৱস্থাৰে এই সমস্যাসমূহ উলিয়াই আনি প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা সমস্যাসমূহ উলিয়াই আনি তাৰ যোগেদি ভৱিষ্যতে কাম কৰাৰ কাৰণে তেওঁলোকে এটা পথ নিশ্চিত কৰিব বিচাৰিছে। তাৰ বাবে মই এই মুহূৰ্ততে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিভিন্ন সমস্যা আছে, শৈক্ষিক সমস্যাৰ পৰা আৰম্ভ কৰি আমাৰ ভূমি সমস্যাৰ পৰা আৰম্ভ কৰি অনেক সমস্যা আছে। সমস্যাসমূহ একেবাৰে সমাধান হৈ গ'ল বুলি আমি ক'ব নোৱাৰোঁ। কিছু কিছু সৰু সৰু সমস্যাৰ সমাধান আমি হোৱা যদিও দেখিছোঁ। আগন্তুক দিনত বিশেষকৈ প্ৰমোদ বড়ো নেতৃত্বাধীন যি চৰকাৰ, এই চৰকাৰৰ যি সদিচ্ছা, এই সদিচ্ছাৰ বাবে কিছু কিছু সমস্যা আমি সমাধান হোৱা দেখিবলৈ পাইছোঁ। আৰু আগন্তুক দিনত আৰু সমস্যাসমূহ সমাধান হ'ব বুলি আমাৰ যথেষ্ট আশাবাদী, আৰু তেখেতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।